যোৱা 7 নৱেম্বৰত মোৰ নিজা একমাত্ৰ পুত্ৰ আৰু নাতি একমাত্ৰ নাতি দুৰ্ঘটনাবশতঃ মৃত্যুমুখত পৰে। মৰা গহপুৰ আৰক্ষী চকীত চমজি লয়। তাৰ পৰা বিহালীলৈ নিয়ম মাফিক যিটো আমাৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে, তাৰ কাৰণে পৰীক্ষাৰ কাৰণে যিটো ব্যৱস্থা কৰিব লাগে, বিভাগীয়ভাৱে মই কোনো ধৰণৰ সহায় মই নাপালোঁ। বৰঞ্চ দুখন এম্বুলেন্সৰ ভাড়াকে আদি কৰি ডাক্তৰ পষ্টমৰ্টম কৰাৰ যিটো ফিজ কি আছে মই নাজানো। টোটেল মই আৰ্থিকভাৱে 25,000 টকা উক্ত দি সেই শোকাকুল অৱস্থাটো মই সেইটো পৰিৱেশত মই 25,000 টকা সংগ্ৰহ কৰি দিব লগা হৈছে। 25,000 টকাটো মোৰ দুখন এম্বুলেন্সৰ ভাড়া প্লাছ ডাক্তৰৰ ফিজ আৰু চুইপাৰৰ ফিজ বুলি দিব লগা হৈছে। আমাৰ দূৰত্ব হৈছে গহপুৰ থানাৰ পৰা বিহালী খুব বেছি আমাৰ 30 কিলোমিটাৰ এটা মানে দূৰত্ব। দুখন এম্বুলেন্সত এটা 7 বছৰীয়া মোৰ নাতি আৰু এটা 32 বছৰীয়া মোৰ ল'ৰা, এই দুটা মানে ডেড বডি নিবৰ কাৰণে দুখন এম্বুলেন্সৰ প্ৰয়োজন বুলি মোক যেতিয়া কৈছে, মই সেই মুহূৰ্তত মই কোনো আচলতে বিচাৰ বিবেচনা কৰিবলৈ মোৰ শক্তি নাছিল। কিন্তু তৎসত্ত্বেও কাৰণ মোৰ যেতিয়া নিজৰ সন্তান, মোৰ যেতিয়া নাতি, মইতো আনিবই লাগিব। গতিকে মই কুকুৰ শিয়ালৰ আগত মইতো ভক্ষণ কৰিবলৈ দিব নোৱাৰোঁ। যে আজি যদি এই পৰিৱেশটো এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ ক্ষেত্ৰত হয়, তেতিয়াহ'লে মানুহটো আচলতে জীয়াই থাকিব কোনো ৰাস্তা মই দেখা নাই। এই কথাটো মৰ্মাহত হৈ মই আচলতে পুলিচ প্ৰশাসন, অসম চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু DGP মহোদয়ৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে মই আজি আপোনালোকক নিমন্ত্ৰণ কৰি পেলাই এই মেলখন মই পাতিবলগীয়া হৈছে। আৰু এটা দুখৰ বিষয় লগতে থাকি গ'ল, মই আৰক্ষী প্ৰশাসনক মই এটা কথা নকৈ নোৱাৰিম, এই সন্তপ্ত পৰিয়ালটোলৈ আজিলৈকে তেওঁলোকে সমবেদনা জ্ঞাপন কৰাটো দূৰৰ কথা, তেওঁলোকে ইনভেষ্টিগেশ্যনৰ নামত যিটো কৰিলে, যিখন স্কুটি এণ্ট্ৰক্স স্কুটি, নতুন স্কুটি আৰু খুব বেছি 2 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আচলতে থাকিব লাগে। কাৰণ এই খৰালিৰ দিন, মানুহে ধান কটাৰ দিন, বোধহয় আমাৰ ওচৰত মানৱ সৰোবৰ নাই, কোনো ডাঙৰ পুখুৰী নাই। সেই এৰিয়াৰ ভিতৰত আজিলৈকে আৰক্ষী প্ৰশাসনে তাক বিচৰাৰ কোনো তথ্য নাই। এদিন দুদিন 7 নৱেম্বৰ সন্ধ্যা 6 বজাত ইনফৰ্ম কৰা হৈছে, তেওঁলোক আহিছে। তেতিয়াৰ পৰা ৰাতি 1:30 বজালৈকে তেওঁলোকে মোৰ লগত যোগাযোগ ৰাখিলে। তাৰ পিছৰ পৰা 7 তাৰিখৰ পৰা আজি 18 তাৰিখ হ'ল।